যিমানে আৰ্থিক সমস্যা নহওক কিয় অচিনাকি মানুহক নিজৰ মাটি বিক্ৰী নকৰিব, কাৰণ লাহে লাহে আমি মাটি হেৰুৱাই আছো। আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান বা আমাৰ উদ্যোগত অচিনাকি মানুহক চাকৰি নিদিব আৰু আমাৰ খেতি পথাৰবোৰত খেতি কৰিবলৈ অচিনাকি মানুহক মাটিলৈ নানিব, কাৰণ তেওঁলোকে এবাৰ অহাৰ পিছত তেওঁলোকৰ যিটো পৰিকল্পনা তাক বাস্তৱত ৰূপায়ণ কৰে আৰু এসময়ত গৃহস্থকে তেওঁলোকে খেদি পঠিয়ায়। সেইবাবে মই আজিৰ শ্বহীদ দিৱসৰ দিনা অসমবাসী ৰাইজক, অসমীয়া ৰাইজক, ভাৰতীয় ৰাইজক অনুৰোধ কৰিছোঁ যে কোনো কাৰণতে যাতে অচিনাকি মানুহক জাতিটোৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিয়ে। অচিনাকি বুলি কওঁতে তাক ডেফিনেশ্যন দিয়াৰ প্ৰয়োজন নাই। যাৰ ভাষা অচিনাকি, যাৰ সংস্কৃতি অচিনাকি, যাৰ জন্মভূমি অচিনাকি, যাৰ কৰ্ম অচিনাকি, সিয়ে অচিনাকি। যাৰ অসমীয়া বা ভাৰতীয়ৰ লগত কোনো সম্পৰ্ক নাই তেওঁৱে অচিনাকি। অচিনাকিৰ ডেফিনেশ্যনটো অতি চিম্পল, যোন চিনাকি নহয় তেওঁৱে অচিনাকি।